জয় হিন্দ ষ্টুডেণ্টছ। আজিৰ ক্লাছত আমি ক্লাছ 6ৰ অসমীয়াৰ লেচন নম্বৰ 7টো চাম। ইয়াৰ নামটো আছে তপনৰ কথা ন। তপনৰ কি কি কাহিনীবিলাক আছে, কথাবিলাক আছে, সেইবিলাক ইয়াতে আমি চাবলৈ পাম। এইটো লিখিছে কোনেনো? আপোনাৰ হৰেনাথ শইকীয়া হা। ইয়াতে তাৰপিছত তেওঁৰ পৰিচয়টো দিয়া আছে, তাই তলত তেওঁৰ কুৱেশ্যন আনচাৰ আহি যাব। ধুবুৰীৰ পৰা তপন হঁতৰ ঘৰলৈ কোনে আহিছিল? এইটো হ'ব তপনৰ মাহীয়েকৰ পুতেক আহিছিল। ঠিক আছে, গ নম্বৰটো গোল কৰি দিব আপোনালোকে। অ'কে, তেনেকে মই এতিয়া এইমাত্ৰ কৰি দিছোঁ। তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? কাৰণ মনে বিচৰা বস্তুটো পাবৰ বাবে। অ'কে, এই গতিকে এইটো আপোনাৰ গ নম্বৰটোৱে হ'ব। ঠিক আছে, এইটো গটো গোল কৰি দিব। নেক্সট আপোনাৰ তুমি ওপৰৰ দ্বিতীয় উত্তৰটো বা কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰা হা। চ' ইয়াৰ উত্তৰটো মই দি দিওঁ। তপনৰ মাকে ঋতুৰাজ আহিলে ঋতুৰাজক বেছি মৰম কৰিছিল। সেয়ে তপনে ঋতুৰাজক ভদ্ৰ আচৰণ শিকাবলৈ গৈ বুদ্ধি বাঙি সি মনে বিচৰা বস্তুটো পাবলৈ চেষ্টা কৰিছিল। ঠিক আছে, এতিয়া নেক্সট আপোনাৰ ইয়াতে কি বুলি কয় বস্তুটো শব্দবোৰৰ অৰ্থ হা। এইটো যে মেঘৰ টুকুৰা আছে তাৰ পৰা বিচাৰি আনিব দিছে। মেজটো কি হ'ব? ইয়াৰে মিনিংটো লিখা পঢ়া কৰা বা আহাৰ খোৱা, উখোৱা আচবাব। ঠিক আছে, এইটো বস্তু, এইটো আপুনি কি বুলি ক'ম? এইটো আপুনি কি বুজাব? মেজ। অ'কে, এতিয়া ফিচাটো কি বস্তু? মাছৰ পিছৰ অংশটো হা। মাছৰ পিছৰ অংশটো হ'ব ফিচা। ঢাকোনটো কি হ'ব? আপোনাৰ সাফৰ হা। আৰু ভদ্ৰটো কি হ'ব? ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। অ'কে, এইটো হ'ব। ঠিক আছে, নেক্সট আপোনাৰ এতিয়া প্ৰশ্নটো লিখিব দিছে। তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? চ' তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। ঠিক আছে, ক'ত আছিল? ধুবুৰীত। তপনৰ মাহীয়েকৰ পুতেকৰ কি নাম আছিল? চ' তপনৰ মাহীয়েকৰ পুতেকৰ নাম আছিল ঋতুৰাজ। অ'কে, নেক্সট আছে ভদ্ৰ মানুহৰ উদাহৰণ তপনতকৈ কোনে দিছিল হা। চ' ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক স্কুলৰ জোচেফ ছাৰে দিছিল। কোনে দিছিল? জোচেফ ছাৰ হা। নেক্সট কুৱেশ্যন নম্বৰ 1টো চাবচোন। ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু হয়? ঋতুৰাজ তপনতকৈ 2 মাহৰ সৰু হয়, মাত্ৰ 2 মাহ হা। নেক্সট আছে নম্বৰটো, তপনৰ কথা পাঠটোৰ লেখক কোন হয়? চ' পাঠটোৰ লেখক নাম হ'ল ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। অ'কে, নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 5টো চাবচোন। এইটো অলপ আলোচনা কৰিব দিছে। তপন আৰু ঋতুৰাজৰ মাজৰ কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? চ' মোৰ ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল কাৰণ ঋতুৰাজটো ডাঙৰ বুলি তপনে মানি চলিছিল আৰু সি সঁচাকৈ বৰ ভদ্ৰ ল'ৰা আছিল হা। সি জানি বুজি কটো সৰু টুকুৰাটো গ্ৰহণ কৰিবলৈ হা, সৰু টুকুৰাটো ঠিক আছে গ্ৰহণ কৰিবলৈ আপত্তি কৰা নাছিল আৰু সি জানিছিল যে নিজতকৈ আনক বেছি গুৰুত্ব দিব লাগে। অ'কে, ইয়াতে আপোনালোকৰ স্পেলিং ঠিক কৰি ল'ব। এইটো কেক হ'ব। ঠিক আছে, ইয়াতে কেকৰ সৰু টুকুৰাটো। অ'কে, কেকৰ সৰু টুকুৰাটো গ্ৰহণ কৰিবলৈ আপত্তি কৰা নাছিল কাৰণ সি জানিছিল যে নিজতকৈ আনকো বেছি গুৰুত্ব দিব লাগে। অ'কে, গতিকে এইটো কেকৰ সৰু টুকুৰা হ'ব হা। কেক জানে নহয় আপোনালোকে, কেক সেইটোৰ কথা কৈছে ইয়াতে হা। নেক্সট আপোনাৰ 6 নম্বৰ প্ৰশ্নটো চাবচোন। তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। সেই উদাহৰণ 2টাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় হা। তপনে বুদ্ধি খটুৱাই ঋতুৰাজক আপোনাৰ ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। মই উদাহৰণ 2টা শুদ্ধ বুলি ভাবোঁ কাৰণ কোনো ভদ্ৰ সিদ্ধান্ত ল'ব লাগিলে সদায় আনক বা বিপৰীত পক্ষক বিশেষ গুৰুত্ব দিব লাগে। নিজে কমকৈ বা নিজে অসুবিধা পালেও আনক ভদ্ৰতা অনুযায়ী ভাল প্ৰস্তাৱৰ বাবে প্ৰথমে অগ্ৰাধিকাৰ দিব লাগে কাৰণ ব্যৱহাৰ মানুহৰ কি হয়? পৰিচয় হয়। ঠিক আছে, এই গতিকে আনক বেছি গুৰুত্ব দিব লাগে হা। নেক্সট গ নম্বৰটো আছে, তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া হা। তপনে কেকৰ, এইটো কেক হ'ব। ঠিক আছে, কেকৰ ঠিক আছে ডাঙৰ টুকুৰাটো খাই বেয়া কৰিলে কাৰণ আপোনাৰ সপক্ষে যদি আমি চাবলৈ যাওঁ ডাঙৰ টুকুৰা কেক খাই তপনে ভালেই কৰিলে হা, কাৰণ তাৰ ভোক লাগিব পাৰে আৰু ডাঙৰ টুকুৰাটোৱে তাৰ পেট ভৰাই দিব। অ'কে, বিপক্ষে যদি আমি চাওঁ তপনে ডাঙৰ টুকুৰাটো কেক খাই বেয়া কৰিলে কাৰণ ঋতুৰাজ তাতকৈ সৰু, সেয়ে মৰম কৰিব লাগিছিল আৰু ইয়াৰ উপৰি ঋতুৰাজ সৰু হ'লেও সিহঁতৰ ঘৰলৈ আলহী হিচাপে আহিছিল, হয়নে নহয়? আলহী মানুহ হিচাপে আহিলে সিহঁতে বেছি চাব লাগে ভালকে। আলহী ভগৱানৰ বুলি ভাবিব লাগে আৰু তপনে ঋতুৰাজক লগত চৰাইহে কৰিছিল হা। নেক্সট আছে আপোনাৰ
ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লেহেঁতেন তেনেহ'লে কাহিনীটো কিদৰে শেষ হ'লেহেঁতেন হা। চ' ঋতুৰাজ যদি সৰু কেকৰ টুকুৰাটো খাবলৈ অমান্তি হ'লেহেঁতেন তেতিয়া তপনে মনে মনে বেয়া পালেহেঁতেন আৰু তপনৰ ভদ্ৰতাৰ খাতিৰত সৰু কেকৰ টুকুৰা খাব লাগিলহেঁতেন, নাইবা সি নাখাওঁ বুলি ঋতুৰাজৰ লগত কাজিয়া কৰিলেহেঁতেন আৰু এইদৰে গল্পটো শেষ হ'লেহেঁতেন, হয়নে? চ' খ, গ আৰু ঘটো আমাৰ হ'ল হা। নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 6 চাবচোন। ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি হা। চ' এইটো কথাটো কোনে কৈছিল? তপনৰ মাকে তপনক কৈছিল, কাৰণ মাকে কিছু সময়ৰ কাৰণে বাহিৰলৈ গৈছিল। ত' দুটুকুৰা কেক কণ হা, দুটুকুৰা। চ' তপনৰ মাকে যি আছে তপনক কৈছিল যে ডাঙৰ মাক কিছু সময়ৰ কাৰণে বাহিৰলৈ গৈছে হা, কাৰণ মাকে যি আছে কিছু সময়ৰ কাৰণে বাহিৰত গৈছিল, তেওঁ দুটুকুৰা কেক তপন আৰু ঋতুৱে খাবলৈ থৈ গৈছিল, ডাঙৰ টুকুৰাটো ঋতুৱে দিবলৈ গৈছিল, ঠিক আছে। নেক্সট খ নম্বৰটো আছে, তই সঁচাকৈ বৰ ভদ্ৰ ল'ৰা, চ' তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। তপনে ঋতুৰাজক কৈছিল, কাৰণ তপনৰ মাকে থৈ যোৱা কেক টুকুৰা ডাঙৰ আৰু এই টুকুৰা সৰু আছিল হা। তপনে ডাঙৰ টুকুৰাটো খাবলৈ মন কৰিছিল, কিন্তু পোনপটীয়াকৈ ঋতুৰাজক ক'বলৈ বেয়া পাই সি সৰু টুকুৰা খাব বুলি কৈছিল। কিন্তু ঋতুৰাজ সৰু ল'ৰা হ'লেও ভদ্ৰ আছিল, সেয়ে সি সৰু টুকুৰাটো খাওঁ বুলি কৈছিল। তাৰ ভদ্ৰতা দেখি তপনে সিহঁতৰ জোচেফ ছাৰে ঋতুৰাজক বৰ ভাল পালেহেঁতেন বুলি কৈছিল হা। নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 7টো যে আছে নহয়, ইয়াতে আপোনাৰ ভাল লগাৰ কাৰণটো আছে আৰু বেয়া লগা কাৰণটো। চ' মইতো দি দিছোঁ, সেইকেইদিন কথা পাতিবলৈ আপোনাৰ কেৰম আৰু লুডু খেলিবলৈ লগ হয় হা। এইটো আমাৰ ভাল লগাৰ কাৰণ নহয়। চ' ঋতুৰাজে যে ঘৰলৈ আহিছিল, গতিকে সেইটোৰ কাৰণে সি ভাল পাইছিল যে সি মানে খেলিবলৈ পাব। আৰু বেয়া লগাৰ কি কাৰণ আছিল যে মাকে সেই কেইদিন ঋতুৰাজক তপনতকৈ ঋতুৰাজক বেছি মৰম কৰি মাকে ঋতুৰাজক ভালৰ ভালটো খুৱায় হা, মানে ভাল বস্তুটো তাকে খুৱাইছিল, সেইটো বস্তু সি বেয়া পাইছিল। অ'কে, নেক্সট আপোনাৰ মিলাব দিছে, মানুহটো কি হ'ব? মানুহজন হ'ব হা। তাৰপিছত পাতটো কি হ'ব? পাতখিলা হ'ব, ছোৱালীজনী, বেঞ্চখন, অ'কে, পেঞ্চিল ডাল আৰু কেকৰ টুকুৰা হা, আৰু ঘৰটো, ঠিক আছে, এনেকে মিলাই দিব, ঠিক আছে, এইটো প্ৰত্যেকবিলাক। নেক্সট আছে আপোনাৰ ইয়াতে, এইবিলাক চাব আপোনালোকে। এতিয়া আমি ইয়াতে যে 9 নম্বৰ কুৱেশ্যনটো আছে নহয়, ইয়াৰে আপোনাৰ বিমানে যে আছে, এই বিমানে আপোনাৰ কোনটো মানে বিভক্তিত পৰিব? এই বিভক্তিবিলাক এইটো দিয়া আছে, এইটো চাওকচোন। প্ৰথমাটোত আপোনাৰ এ হয় হা, দ্বিতীয়টো আপোনাৰ ক হয়, ৰে হ'লে, তৃতীয়টো লৈ হ'লে, চতুৰ্থ পঞ্চমটো আপোনাৰ ৰ পৰা, ষষ্ঠীটো ৰ, সপ্তমীটো ত, অ'কে। সেইটো বিমানে, এই ক'ত আপোনাৰ আছে? প্ৰথমত আছে, হয়নে? চ' এইটো কি হৈ যাব? প্ৰথম বিভক্তি, ঠিক আছে। বিমানে কি হ'ব? বিমান যোগ এ হা, গতিকে বিমান এইটো প্ৰথমা বিভক্তি হ'ব, ঠিক আছে। নেক্সট চেণ্টেন্সত আপোনাৰ খেলপথাৰখনত সিহঁতে হা, চ' আপোনাৰ পথাৰত ত আছে না, ত হ'লে আপোনাৰ কি হ'ব? সপ্তমী বিভক্ত হ'ব। চ' এইটো হৈ যাব সপ্তমী বিভক্তি হা। আৰু খেলপথাৰখন প্লাছ ত যোগ ত মানে খেলপথাৰখনত, অ'কে। নেক্সট আছে আপোনাৰ সিহঁতেটো আপোনাৰ কি হৈ যাব? এই আছেনে? এই হ'লে প্ৰথমা বিভক্তি হ'ব, গতিকে এই সিহঁত যোগ এই সিহঁতে, অ'কে। নেক্সট গ নম্বৰটো কি আছে? ইয়াতে সময়ত আৰু ঘৰলৈ, চ' ত থাকিলে আপোনাৰ কি হৈ যাব? সপ্তমী হৈ যাব, সপ্তমী বিভক্তি ত মানে সময়ত, মানে সময়যুক্ত, আৰু চতুৰ্থ বিভক্তি হ'ব ঘৰলৈ, মানে লৈ যোগ কৰিছে না, লৈ হ'লে কি হৈ যায় আপোনাৰ? এইটো চতুৰ্থ হ'ব। চতুৰ্থটো আপোনাৰ এইটো দিয়া আছে না, এইটো লৈ হ'লে কি হ'ব? চতুৰ্থ হ'ব, ঠিক আছে। চতুৰ্থী বিভক্তি বুলি দি দিয়ক, অ'কে, চতুৰ্থী বিভক্তি, অ'কে। চ' বিভক্তিবিলাক বুজি পাইছে বস্তুটো? এইটো ভালকে আপোনালোকে মুখস্থ কৰি ল'ব, ঠিক আছে। এইটো তালিকা যে আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভালকে মুখস্থ কৰিব, ঠিক আছে। নেক্সট আপোনাৰ এইটো 10 নম্বৰ কুৱেশ্যনটো তলত দিয়া আছে, তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰিবা হা, অলপ বহলাই লিখা।
চ' আমাৰ ঘৰলৈ মোৰ বন্ধু বান্ধৱী আহিলে মই তেওঁক আৰু ঘৰৰ মানুহক বহুত সহায় কৰিম হা, কৰোঁ। মোৰ কি মাৰ ভাত পানী ৰন্ধাত সহায় কৰোঁ, গা ধোৱা, ঘৰত কাপোৰ যতনাই দিয়া, পানী আছেনে নাই চোৱা কাম কৰোঁ, আলহী যাতে আমনি নাপায় আৰু বা কোনো বেয়া নাপায় তালৈ লক্ষ্য ৰাখোঁ। মুঠতে বন্ধু বা আত্মীয় কোনো আমাৰ ঘৰলৈ আহিলে তেওঁ যাতে বেজাৰ মনলৈ ঘৰলৈ উভতি যাব নালাগে তাৰ প্ৰতি মই সজাগ থাকোঁ। অ'কে, সেইটো হৈছে মোৰ দায়িত্ব হা, সেনেকে মই সহায় কৰোঁ। ঠিক আছে। নেক্সট আপোনাৰ ইয়াতে তপনৰ কথাটোতো দিয়া আছে চৰিত্ৰবিলাক, আৰু তলত দিয়া এটা গল্পটো আছে হা। চ' এইটো পঢ়িবলৈ দিছে, আৰু ইয়াতে যে আপোনাৰ যি দিয়া আছে তাৰে গল্পৰ নাম লিখিব দিছে। এইটো হ'ব নবীনৰ চলনা, চৰিত্ৰবিলাক হ'ব নবীন, গোবিন আৰু আপোনাৰ মাহীয়েক হা। পটভূমিটো কি হ'ব, নবীনহঁতৰ মাহীয়েকে নবীনহঁতৰ ভালকৈ পঢ়াৰ বাবে সিহঁতক প্ৰথমে 4টা, দ্বিতীয় দিনা 5টা আৰু তৃতীয় দিনা 6টা চকলেট দিম বুলি কৈছিল। আৰু মোৰ সমস্যাটো হ'ব আপোনাৰ নবীনহঁতৰ মাহীয়েকে দিয়া চকলেটবোৰ, হয়নে? আৰু সমস্যাৰ সমাধান হ'ব নবীন 6টা চকলেট বৃদ্ধিৰে 3টা চকলেট জেপত ভৰালে আৰু বাকী 3টা আপোনাৰ কি বুলি কয় ঘাইপিঠ এটাকৈ ভগাই দিলে। ঠিক আছে, এইটো হৈছে সিহঁতৰ সমস্যাৰ সমাধান হা। এতিয়া নেক্সট আপোনাৰ প্ৰকল্পবিলাক আছে। অ'কে, এইটো আপোনালোকে নিজে কৰিব। আৰু এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল। মোৰ ভিডিঅ'টো ইয়াতে মই ফিনিছ কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।